আমাৰ ব্ৰহ্মাণ্ডখন বিভিন্ন ৰহস্যৰে ভৰপূৰ। এই ৰহস্যৰে ভৰপূৰ ব্ৰহ্মাণ্ডৰ আৰম্ভণি ক'ত আৰু এই ৰহস্যৰে ভৰপূৰ ব্ৰহ্মাণ্ড কেনেকৈ উৎপত্তি হৈছে, এই প্ৰশ্নটো কেতিয়াবা আপোনালোকৰ মন মগজুত উদয় হৈছেনে? বৈজ্ঞানিকসকলে ব্ৰহ্মাণ্ডৰ উৎপত্তিৰ বিষয়ে সময়ে সময়ে নানা ধৰণৰ সিদ্ধান্ত দি আহিছে। তাৰে ভিতৰত আটাইতকৈ গ্ৰহণযোগ্য আৰু উমৈহতীয়া সিদ্ধান্তটোৱে হ'ল দ্য বিগ বেং থিয়ৰী। বিগ বেং থিয়ৰী আৱিষ্কাৰ কৰিছিলে জৰ্জ লেমেট্ৰিয়ে। আৰু আজি আমি এই ভিডিঅ'টোত বিগ বেং থিয়ৰীৰ বিষয়ে আলোচনা কৰিম। তো বন্ধুসকল, আহকচোন আমি বিগ বেং থিয়ৰীৰ ওপৰত অকণমান আলোকপাত কৰোঁ। 20 শতিকাৰ আৰম্ভণিলৈকে বৈজ্ঞানিকসকলে ভাবিছিল যে আমাৰ ব্ৰহ্মাণ্ডখন অতীজৰে পৰা সীমাহীন আছিল আৰু ইয়াৰ কোনো আৰম্ভণি বা শেষ নাই আৰু ভৱিষ্যতলৈও এনেদৰে থাকিব। কিন্তু 1915 চনত যেতিয়া ছাৰ এলবাৰ্ট আইনষ্টাইনে জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটিৰ জৰিয়তে স্পেচ আৰু টাইমৰ ধাৰণা সকলোৰে আগত দাঙি ধৰিছিল, তেতিয়া বৈজ্ঞানিকসকলে ব্ৰহ্মাণ্ডৰ উৎপত্তিৰ বিষয়ে নতুনকৈ চিন্তা কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত 1920 চনত এডুইন হাবেল নামৰ আমেৰিকান এষ্ট্ৰনমাৰজনে প্ৰমাণ কৰিছিল যে আমাৰ ইউনিভাৰ্ছখন প্ৰতিদিনেই এক্সপাণ্ড হৈ আছে, অৰ্থাৎ আমাৰ ব্ৰহ্মাণ্ডখন প্ৰতিদিনেই বিস্তাৰিত হৈ আছে। এই আৱিষ্কাৰটোৱে এষ্ট্ৰনমাৰসকলক আৰু এখোজ আগুৱাই যোৱাত সহায় কৰিছিল। আৰু 1929 চনত জৰ্জ লেমাইট্ৰি নামৰ বেলজিয়ামৰ এষ্ট্ৰনমাৰজনে মেথামেটিকেল কেলকুলেশ্যন কৰি দেখুৱাইছিল যে ব্ৰহ্মাণ্ডৰ উৎপত্তি এটা সৰু বিন্দুৰ পৰা হৈছিল। এটা এনেধৰণৰ বিন্দু যিটো ইনফাইনাইটলি স্মল আছিল, অৰ্থাৎ আমি ধাৰণা কৰিব নোৱাৰাকৈ সৰু আছিল। আৰু এই সৰু বিন্দুটোতে আমাৰ সমস্ত ব্ৰহ্মাণ্ড সোমাই আছিল, যাৰ ফলত বিন্দুটোত টেম্পাৰেচাৰ আৰু ডেনচিটি ইনফাইনাইট আছিল, অৰ্থাৎ বিন্দুটোত তাপ আৰু ঘনত্ব অসীম আছিল আৰু বিন্দুটোত স্পেচ আৰু টাইমৰ কোনো অস্তিত্ব নাছিল। এই বিন্দুটোকে আমি ছিংগুলাৰিটি বুলি কওঁ। কোনো অজ্ঞাত কাৰণত বিন্দুটোৰ ভিতৰত সোমাই থকা আমাৰ ইউনিভাৰ্ছ বা ব্ৰহ্মাণ্ডখনে অস্তিত্বত আহিবলৈ আৰম্ভ কৰে, অৰ্থাৎ বিন্দুটোৰ পৰা আমাৰ ব্ৰহ্মাণ্ডখন ৰেপিডলি এক্সপানশ্যন হ'বলৈ আৰম্ভ কৰে। ব্ৰহ্মাণ্ডৰ এই এক্সপানশ্যনৰ আৰম্ভণিকে কোৱা হয় দ্য বিগ বেং। আৰু এই বিগ বেং আৰম্ভ হ'বলৈ 1 ছেকেণ্ডতকৈও বহুত কম সময় লাগিছিল, যি সময়ক আমি প্লেংক টাইম বুলি কওঁ। আৰু এই প্লেংক টাইমৰ মান হ'ল 10⁻⁻43 ছেকেণ্ড। বিগ বেং আৰম্ভ হোৱাৰ লগে লগে স্পেচ আৰু টাইম অস্তিত্বলৈ আহে, অৰ্থাৎ সময় আৰু স্থানৰ ধাৰণা আৰম্ভ হয়। ঠিক এনেদৰেই আমাৰ ব্ৰহ্মাণ্ডখন এক্সপানশ্যন হৈছিল। ভিডিঅ'ত যিবোৰ উপাদান এক্সপানশ্যন হৈ থকা দেখুওৱা হৈছে, এইবোৰ হ'ল পিয়'ৰ এনাৰ্জি, কাৰণ তেতিয়া ব্ৰহ্মাণ্ডৰ সমস্ত উপাদান এনাৰ্জিৰ ৰূপত আছিল। যিহেতু বিগ বেঙৰ আগত স্পেচৰ কোনো ধাৰণা নাছিল, সেয়েহে বিগ বেঙৰ সময়ত ব্ৰহ্মাণ্ডই নিজৰ মাজতেই স্পেচ প্ৰসাৰিত বা এক্সপানশ্যন কৰিছিল। বিগ বেঙৰ আৰম্ভণিৰ সময়ত, অৰ্থাৎ 10⁻⁻43 ছেকেণ্ডত ব্ৰহ্মাণ্ডৰ উত্তাপ আছিল 10⁻32 কেলভিন। ব্ৰহ্মাণ্ড উৎপত্তি হোৱাৰ লগে লগে, অৰ্থাৎ 10⁻⁻43 ছেকেণ্ডত দুটা ফ'ৰ্চৰ সৃষ্টি হৈছিলে। এটা আছিলে গ্ৰেভিশ্যনেল ফ'ৰ্চ আৰু আনটো আছিলে নন গ্ৰেভিশ্যনেল ফ'ৰ্চ। আৰু নন গ্ৰেভিশ্যনেল ফ'ৰ্চক গ্ৰেণ্ড ইউনিফাইড থিয়ৰী, অৰ্থাৎ সহজভাৱে GUT-ত ধৰা হৈছিল। ব্ৰহ্মাণ্ডৰ এক্সপানশ্যন যিমানেই বৃদ্ধি হৈছিল, সিমানেই আমাৰ ব্ৰহ্মাণ্ডখন লাহে লাহে চেঁচা হ'বলৈ আৰম্ভ কৰিছিল। 10⁻⁻35 ছেকেণ্ডত ব্ৰহ্মাণ্ডৰ উত্তাপ 10⁻27 কেলভিনলৈ কমি গৈছিল, যাৰ ফলত নন গ্ৰেভিশ্যনেল ফ'ৰ্চৰ পৰা ইলেক্ট্ৰউইক ফ'ৰ্চ আৰু ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চৰ সৃষ্টি হৈছিল। লগতে এই সময়তে কোৱাৰ্ক, লেপ্ট্ৰন আদি ছাব এটমিক পাৰ্টিকেলসমূহৰো সৃষ্টি হৈছিল। এই পাৰ্টিকেলসমূহৰ লগতে কিছুমান এণ্টি পাৰ্টিকেলৰো সৃষ্টি হৈছিল। ইয়াৰ পিছত
10⁻⁻12 ছেকেণ্ডত ব্ৰহ্মাণ্ডৰ উত্তাপ 10⁻15 কেলভিনলৈ নামি আহে আৰু এই সময়তে ইলেক্ট্ৰউইক ফ'ৰ্চৰ পৰা ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ পৃথক হয়, যাৰ ফলত ব্ৰহ্মাণ্ডত 4টা ফাণ্ডামেণ্টেল ফ'ৰ্চ উপলব্ধ হয়। এই ফাণ্ডামেণ্টেল ফ'ৰ্চ 4টা হ'ল গ্ৰেভিটি, ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ, ইলেক্ট্ৰউইক ফ'ৰ্চ আৰু ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ। আৰু 4টা ফ'ৰ্চৰ লগতে এই সময়ত কোৱাৰ্কৰ পৰা প্ৰটন আৰু নিউট্ৰন সৃষ্টি হয়। 10⁻⁻4 ছেকেণ্ডত আমাৰ ব্ৰহ্মাণ্ডৰ উত্তাপ 10⁻12 কেলভিনলৈ নামি আহে আৰু এই সময়তে লেপ্ট্ৰনৰ পৰা ইলেক্ট্ৰন সৃষ্টি হয় আৰু পজিট্ৰন সৃষ্টি হয়। ইয়াৰ পিছত 1 পৰা 3 মিনিটৰ ভিতৰত আমাৰ ব্ৰহ্মাণ্ডখন এক্সপানশ্যন হৈ 10⁻7 কেলভিনলৈ ঠাণ্ডা হয় আৰু এই সময়তে প্ৰটন আৰু নিউট্ৰন লগ হৈ প্ৰথম নিউক্লিয়াছৰ সৃষ্টি হৈছিল। কিন্তু এই সময়ত কোনো অণু সৃষ্টি হ'ব পৰা নাছিল, কিয়নো এই সময়ত আমাৰ ব্ৰহ্মাণ্ডখন গ্লুঅন প্লাজমা অৱস্থাত আছিল। লাহে লাহে আমাৰ ব্ৰহ্মাণ্ডখন যিমানেই এক্সপানশ্যন হৈছিল, সিমানেই ব্ৰহ্মাণ্ডখন ঠাণ্ডা হ'বলৈ আৰম্ভ কৰিছিল। আৰু 3,80,000 বছৰলৈ আমাৰ ব্ৰহ্মাণ্ডখন প্লাজমা অৱস্থাতেই আছিল। এই সময়খিনিক কোৱা হয় ডাৰ্ক টাইম, অৰ্থাৎ এই সময়ত ব্ৰহ্মাণ্ডত কোনো পোহৰ নাছিল, কিয়নো এই সময়ত ব্ৰহ্মাণ্ড প্লাজমা অৱস্থাত আছিল আৰু কোনো অণুৰ সৃষ্টি হোৱা নাছিল। 3,80,000 বছৰ পিছত আমাৰ ব্ৰহ্মাণ্ডৰ উত্তাপ কমি ক্ৰমে 3,000 কেলভিন হয়। এই সময়তে ইলেক্ট্ৰন আৰু প্ৰটন লগ হৈ হাইড্ৰজেন পৰমাণুৰ সৃষ্টি কৰে আৰু কিছুমান ইলেক্ট্ৰনে নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি হিলিয়াম পৰমাণুৰ সৃষ্টি কৰে। ইয়াৰ পিছত গ্ৰেভিটিৰ বাবে হিলিয়াম আৰু হাইড্ৰজেন পৰমাণুসমূহ লগ লাগি এটা ঠাইত কম্প্ৰেছ হৈছিল আৰু কম্প্ৰেছ হোৱাৰ ফলত নিউক্লিয়াৰ ফিউজন হৈ ব্ৰহ্মাণ্ডৰ প্ৰথম তৰাটোৰ সৃষ্টি হৈছিল। আৰু এই তৰাটোৱেই ব্ৰহ্মাণ্ডক পোহৰাই তোলে আৰু ইমানতেই ডাৰ্ক টাইমৰ অন্ত হয়। ইয়াৰ পিছত ব্ৰহ্মাণ্ডৰ বিভিন্ন কস্মিক মেটাৰৰ পৰা বিভিন্ন ধৰণৰ পাৰ্টিকেল, ডাষ্ট পাৰ্টিকেল আদি সৃষ্টি হ'বলৈ আৰম্ভ কৰে আৰু গ্ৰেভিটিৰ ফলত এই ডাষ্ট পাৰ্টিকেলসমূহ আৰু অন্যান্য পাৰ্টিকেলসমূহ লগ লাগি বিভিন্ন ধৰণৰ গ্ৰহ, উপগ্ৰহ আদিৰ সৃষ্টি হৈছিল। এনেদৰেই আমাৰ ব্ৰহ্মাণ্ডত তৰা, গ্ৰহ, উপগ্ৰহ আদি সৃষ্টি হৈছিল। আজিৰ পৰা 4.5 বিলিয়ন বছৰ আগত এটা নেবুলা বা নীহাৰিকাৰ পৰা ঠিক একেধৰণেই আমাৰ সৌৰজগতৰ সৃষ্টি হৈছিল। ব্ৰহ্মাণ্ড উৎপত্তিৰ সময়ত যেতিয়া পাৰ্টিকেলসমূহৰ সৃষ্টি হৈছিল, ঠিক তেতিয়াই পাৰ্টিকেলসমূহৰ লগত কিছুমান এণ্টি পাৰ্টিকেলৰ সৃষ্টি হৈছিল আৰু পাৰ্টিকেল আৰু এণ্টি পাৰ্টিকেলসমূহ যেতিয়া লগ হৈছিল, তেতিয়া এটা এণ্টক ধ্বংস কৰি দিছিল। কিন্তু সৌভাগ্যবশতঃ পাৰ্টিকেলৰ সংখ্যা এণ্টি পাৰ্টিকেলতকৈ অকণমান বেছি আছিল আৰু এই বেছি থকা পাৰ্টিকেলখিনিৰ পৰাই আমাৰ ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে। 1965 চনত কজমিক মাইক্ৰৱেভ বেকগ্ৰাউণ্ডৰ আৱিষ্কাৰে বিগ বেং থিয়ৰীক অধিক মান্যতা প্ৰদান কৰিছিল আৰু বৈজ্ঞানিকসকলে এই কস্মিক মাইক্ৰৱেভ বেকগ্ৰাউণ্ড বিগ বেঙৰ সাক্ষ্য হিচাপে গ্ৰহণ কৰিছিল। তো বন্ধুসকল, ইমানখিনি আছিল বিগ বেং থিয়ৰীৰ ওপৰত আলোকপাত। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।